যি উচ্ছেদ কাৰ্য সাধন কৰিব খুজিছে মই আগতে অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে যদি কাজিৰঙাত আমাৰ মিচিং মানুহৰ ওপৰত উচ্ছেদ কৰে, আমাৰ অনুসূচিত জাতিৰ মানুহ আছে কাজিৰঙাত, চাহ জনগোষ্ঠীৰ মানুহ আছে কাজিৰঙাত, আহোম মানুহ আছে, কোচ আৰু কলিতা মানুহ আছে, ব্ৰাহ্মণ মানুহো কেইঘৰমান আছে আৰু আনকি আদিবাসীৰ লগতে তাতে আমি বাঙালী ভাষীৰ মানুহ আছে। সেই মানুহবিলাকক উচ্ছেদৰ জাননী দিছিলে মাটি লৈ ল'ম বুলি। এতিয়ালৈকে সেইটোত এই মুহূৰ্তত কৰা নাই। মই মুখ্যমন্ত্ৰীক জনাই থৈছিলোঁ আৰু তেখেতে ডিচিক জনাইছিলে, তাৰ ফলস্বৰূপে উচ্ছেদটো বন্ধ হৈছিলে। যদি এনেকুৱা ধৰণে উচ্ছেদ কৰিব খোজে আমি কেতিয়াও মানি ল'ব নোখোজো। আনহাতে উৰিয়াম ঘাটত মুছলমান মানুহ আৰু মেৰাপানীত মুছলমান মানুহৰ উচ্ছেদ যিটো কৰিব খুজিছে, মই জনামতে এই মানুহবিলাক বিদেশী মানুহ নহয়। চৰকাৰে প্ৰথমতে নথি পত্ৰখিনি চাই ল'ব লাগে। চৰকাৰে তেওঁলোকে কেতিয়াৰ পৰা তাত বহিছে সেইটো চাই ল'ব লাগে। একো নোচোৱাকৈ অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব, এইটো অন্যায় কথা। এইটোক আমি কেতিয়াও সমৰ্থন নকৰোঁ। অকল মুছলমান কাৰণে ঘৰ ভাঙি দিব। তেওঁলোক বিদেশী হয় নেকি তাক পৰীক্ষা কৰিব লাগে। আৰু যদি বিদেশী হয়, কিন্তু মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ময়ো একেলগতে বুলডোজাৰ উঠি যাম উচ্ছেদ কৰিব। তেওঁলোকক একদম বাংলাদেশত খেদিবৰ কাৰণে মই যাম। কিন্তু সেইটোকে নকৰি অকল মুছলমান বুলি যদি মানুহক আক্ৰমণ কৰে, আপোনালোকক মই ক'লোৱে যে লখিমপুৰত যিটো উচ্ছেদ কৰিলে, কৈ দিলে যে বাংলাদেশীক উচ্ছেদ, গৈ দেখিলোঁ যে ষাঠিগড় আমাৰ খিলঞ্জীয়া মুছলমানক কৰিলে গৰিয়াক। তাত দেখিলোঁ যে 20 ঘৰ আদিবাসী মানুহক উচ্ছেদ কৰিলে, 4 ঘৰ আমাৰ আহোম মানুহক উচ্ছেদ কৰিলে, 4 ঘৰ আমাৰ অনুসূচিত জাতি এঘৰ আমাৰ অনুসূচিত জাতি মানুহক উচ্ছেদ কৰিলে, এঘৰ আমাৰ কলিতা মানুহক উচ্ছেদ কৰিলে। তো সেইটো এতিয়া উৰিয়াম ঘাট বা আপোনাৰ মেৰাপানীত যিটো কৰিবলৈ লৈছে, মই ভাবোঁ যে উচ্ছেদ কৰাৰ আগতে সম্পূৰ্ণৰূপে ডকুমেণ্ট চেক কৰি লোৱা দৰকাৰ। তেওঁলোকে ভাৰতীয় মানুহ হয়নে নহয়, তেওঁলোক তাত কেতিয়া বহিছে। মই যিমান দূৰ জানো, মেৰাপানীত যেতিয়া আন্দোলন কৰিছিলোঁ দৈয়াঙৰ মানুহৰ মাটিৰ পট্টাৰ কাৰণে, সেই মানুহবিলাকৰ মাটিৰ পট্টাৰ কাৰণেও আমি একেলগতে কৰিছিলোঁ। কাৰণ দৈয়াঙত বাকী মানুহবিলাক যেতিয়া বহিছে, সেই মুছলমান মানুহবিলাকো তেতিয়াই বহিছে। আৰু সেইটো ঠাইত যিখিনি মানুহ বহিছে, সেইখিনি ঠাইত অকল মিয়া মানুহ নহয়, কেইঘৰমানহে মিয়া মানুহ আছে, বেছিভাগ গৰীয়া মানুহ আছে। মোৰ নিজৰ এজনী বাইদেউ JB কলেজত একেলগতে পঢ়া এলেনা বাইদেউৰ ঘৰ তাতে। সেই মুছলমান মানুহৰ ঘৰবিলাকো ভাঙিব নেকি তেতিয়াহ'লে? এইবিলাকতো গৰীয়া খিলঞ্জীয়া চাৰ্টিফিকেট দিয়া গৰীয়া মানুহ। আজি মেৰাপানীত সেই মুছলমান আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ ঘৰো ভাঙিব নেকি তাৰমানে? এইটো দুৰ্ভাগ্যজনক কথা। আজি মুছলমান হ'ল বুলিয়ে য'তে ত'তে আক্ৰমণ কৰিব, এইটো কোন গণতান্ত্ৰিক মানুহে এইটো কথা মানি ল'ব কওকচোন? আমি ৰাইজৰ দলে নামানো। গতিকে এতিয়া বাংলাদেশী য'তে ত'তে যে চাপ দিছে, প্ৰথমতে পৰীক্ষা নিৰীক্ষা কৰক আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰক। আৰু যদি সঁচাকৈ বাংলাদেশী আছে, হিমন্ত বিশ্বৰ লগত একেখন বুলডোজাৰতে উঠি ঘৰ ভাঙিবৰ কাৰণে আৰু একেলগতে গাড়ীত তুলি বাংলাদেশত পঠিয়াই দিবৰ কাৰণে ময়ো হিমন্ত বিশ্ব শৰ্মাৰ লগত যাম।